মণ্ডল ওয়াইজ বেমাৰ ৰোগ ডায়েবেটিছ মেটেলি পথাৰত 9 তাৰিখে অৰ্থাৎ কাইলৈ যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এক জনসভা সম্বোধন কৰিব তাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে দেখা গৈছে মৰিনীত এক উত্তপ্ত পৰিৱেশ। মৰিনীত পুৱাৰ পৰা এনেদৰে দেখা গৈছে যে বাছে ভিৰ কৰিছে আৰু গুৱাহাটী বিভিন্ন অঞ্চলৰ পৰা বাছসমূহ আহি ইয়াত ৰখা হৈছে। ইয়াৰ মৰিনীৰ পৰা প্ৰায় 12,000 লোকক জনসভালৈ নিয়া হ'ব, নৰেন্দ্ৰ মোদীৰ জনসভালৈ নিয়া হ'ব। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আছে, তেওঁৰ লগত কথা পাতিম। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ যিটো তৎপৰতা দেখুৱাইছে, তেখেতৰ যি মানে আন্তৰিক এই অনুষ্ঠানটিৰ প্ৰতি গভীৰ মানে গুৰুত্ব আৰোপ কৰিছে, সঁচাকৈ শলাগ ল'ব লাগিব। আমি ভাবিছিলোঁ এদিনৰ আগত গাড়ী আহিব, কিন্তু দুদিনৰ আগতে আমাক যি কৈছিলে যে 300 বাছ দিয়া হ'ব, 12,000 লোকৰ ইয়াত সমাগম ইয়ালৈ আনিব লাগে। কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰীক ইতিমধ্যে খুব আনন্দৰে হাঁহিমুখেৰে আমি জনাইছোঁ যে ৰাইজৰ সংখ্যা বেছি হৈছে, ৰাইজ বেছিকৈ ওলাইছে। আমাৰ 15,000তকৈ অধিক লোক মানে তালৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে, আমাক গাড়ী আৰু বেছি দিব লাগে। ইতিমধ্যে আমাক আৰু প্ৰায় 70-80খনমান গাড়ী বেছিকৈ দিছে। আমি 12,000 জেগাত এতিয়া 15,000তকৈ অধিক লোক চাগে মানুহ থিয় হৈ যাম বুলি কৈছে। এতিয়া তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সঁচাকৈ অহাকালি সমগ্ৰ আমাৰ ৰাজ্যখনৰ কাৰণে কেৱল নহয়, গোটেই দেশৰ কাৰণে এটা আনন্দৰ দিন। যি বীৰজনাৰ প্ৰতি সন্মান জনাই বীৰ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যি 150 ফুট ওখ উচ্চতাৰ ইতিমধ্যে উন্মোচন কৰিব মাননীয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে অসম যি এটা সময়ত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰৰ ফালৰ পৰা বঞ্চিত হৈ আছিল, দেখা পাব যে আমি প্ৰায় হাজাৰ কোটি টকাৰ কালি বিভিন্ন আঁচনি শুভাৰম্ভণি কৰিবলৈ গৈ আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি খুব উৎসাহিত মৰিনীবাসী ৰাইজ আৰু বৃহৎ সংখ্যক 15,000তকৈ অধিক লোকৰ তাত সমাগম ঘটিব মৰিনী সমষ্টিৰ পৰা। আমি খুবেই উষ্ম আদৰণি জনাইছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু তেখেতক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ সমগ্ৰ দেশখনক আগুৱাই লৈ যোৱাৰ লগতে অসমখনকো বিভিন্ন প্ৰকাৰে আগুৱাই লৈ যোৱাৰ যি মানে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে। ইতিমধ্যে আমাৰ যোৱাকালিলৈকে 300 বাছ আমাৰ ওচৰা-ওচৰি আহি পাইছিল, কিন্তু আমাৰ 300 বাছে আমাক দিয়াৰ কথা আছিল বা আমি বিচাৰিছিলোঁ। কিন্তু এতিয়া বাছৰ সংখ্যা আৰু বাঢ়ি গ'ল, প্ৰায় 70-80খনমান বাছ সংখ্যা বাঢ়ি যোৱাত আমি প্ৰায় 3,000মান মানুহ বেছিকৈ লৈ যাব পাৰিম এতিয়া। আৰু ৰাইজ চাগে থিয় হৈ যাব বাছত। ৰাইজৰ যি উৎসাহ দেখা পাইছোঁ, ৰাইজৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰতি মানে ওচৰৰ পৰা চোৱাৰ যিটো হেঁপাহ, এইটো দেখা পাইছোঁ। খুবেই আনন্দ অনুভৱ কৰিছোঁ। আমাৰ মৰিনী সমষ্টিৰ পৰা প্ৰায় 15,000তকৈ অধিক লোক মানে অহাকালি সভালৈ যাব। যিহেতু খোলাবাৰ কাইলৈ, খোলাবাৰত আপুনি আশা কৰেনে ইমান মানুহ হ'ব বুলি? স্বাভাৱিক। ৰাইজ কৈছে যে আমাৰ যিমান উন্নয়ন হৈছে বা আমি শান্তি পাইছোঁ, বিভিন্ন ধৰণৰ আঁচনি পাইছোঁ, এই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰণে আমি অলপ হ'লেও এদিনৰ কাৰণে ত্যাগ কৰি হ'লেও আমি যাম। সেই যিটো উৎসাহ দেখা পাইছোঁ, সেয়া মৰিনীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। সেই সন্মান দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি ৰখাৰ বাবে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি বিশেষভাৱে ৰখাৰ বাবে। মৰিনী কিমানটা সমষ্টিৰ পৰা এই ৰাইজসকলক নিয়া হ'ব? মৰিনী সমষ্টিৰ ইয়াৰ লগতে আমাৰ বিশেষ উজনি অসমৰ আপোনালোকে গম পাইছে, মধ্য অসমৰতো আহিবই। ইয়াৰ লগতে মৰিনী সমষ্টিৰ আমাৰ 21টা পঞ্চায়ত, মৰিনী পৌৰসভাৰ লগে 22টা ভৌগোলিক এলেকাৰ পৰা লোক যাব। আৰু প্ৰত্যেক ক'ৰবাত কম ক'ৰবাত বেছি নহয়, প্ৰত্যেকৰ পৰাই বেছি সংখ্যক লোক ওলাইছে। হয়তো সৰু গাড়ী লৈ যাম বুলি কৈছে। এতিয়া মই কেনেধৰণে তেল ডিপোসমূহত তেওঁলোকৰ কাৰণে তেল যোগান ধৰোঁ, তেওঁলোকৰ কাৰণে অলপ গাড়ী ভাড়া যোগান ধৰোঁ, এই কথাবোৰ অলপ চিন্তা কৰি আছোঁ। 2-এজন বন্ধুকো কৈছোঁ যে অহাকালি আৰু টকা দৰকাৰ হ'ব পাৰে, টকা দিব লাগিব পাৰে, হয়তো মোক সহায় কৰিব লাগিব পাৰে। অৰ্থাৎ 15,000তকৈ বেছি লোক ইতিমধ্যে গাড়ীয়ে আহি পাইছে আমাৰ 380টাতকৈ অধিক। আৰু সৰু বৰ গাড়ীত 15,000তকৈ বেছি লোকৰ মানে মৰিনীৰ পৰা সমষ্টিৰ পৰা তাত মানে সমাগম ঘটিব। হয়, ধন্যবাদ। এয়া আছিল মৰিনী বিধায়ক ৰূপজ্যোতি কুৰ্মী। আচলতে কাইলৈ যি অনুষ্ঠান হ'ব মেটেলি পথাৰত, তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু মৰিনী সমষ্টিৰ আটাইকেইটা পঞ্চায়ত, পৌৰসভা আদি কৰি যিসমূহ বাগিচা অঞ্চল আছে, সকলোৰ পৰা প্ৰায় 15,000তকৈ অধিক লোক যোৱাৰ এক সম্ভাৱনা তেওঁ প্ৰকট কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত